নমস্কাৰ, অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা পুনৰ এটা হিউজ ভেকেঞ্চি আহিছে য'ত আপুনি 10 পাছ 12 পাছ আপুনি ড্ৰাইভিং লাইচেঞ্চ আছে, ফায়াৰ হওক বা আপুনি পুলিচ ছাৰ্ভিচ আৰ্ম ফ'ৰ্চত কৰি আছে তেন্তেও আবেদন কৰিব পাৰিব। চ' ভিডিঅ'টো শেষলৈকে চাব, চেনেল নতুনকৈ ভিজিট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু যদি আমি চাওঁ তেন্তে আপোনালোকক বহুতখিনি ভেকেঞ্চি ওলাই আহিছে। আপোনালোকে ইয়াত চাই ল'ব পাৰে 10 পাছ কৰিলেও আবেদন কৰিব পাৰিব 14টা, তাৰপৰা 10 পাছ আৰু আপুনি যদি আগতে ৱৰ্ক এক্সপিৰিয়েঞ্চ 3 বছৰ আছে তেন্তে তাত 44টা পোষ্ট আছে। 10+2 ফায়াৰ ছেফটি কৰিলে 51টা। আৰু ইয়াত যিটো চেলাৰিটো বহুত ধুনীয়া আছে, 32,000 পৰা 1,27,000 পৰ্যন্ত টকা আছে। আৰু ইয়াৰ কাৰণে যিটো পে' স্কেল আছে সেইখিনিও চাই ল'ব পাৰে। ৰিজাৰ্ভেশ্যনো আছে, সকলোবিলাক ভেকেঞ্চি আছে। সকলোবিলাক ভেকেঞ্চি মই কি ক'ম, আপোনালোকে নিজৰ নিজৰ কেটেগৰী ৱাইজো চাই ল'ব পাৰিব। হিউজ এমাউণ্টত ভেকেঞ্চি আহি আছে। মই আগত জনাইছিলোঁ যে অতি সোনকালে অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট নলেজ আপডেট কৰিব। আৰু ইয়াত যদি আপোনালোকে চাই তেন্তে চিলেকশ্যন প্ৰচেছটো আপোনালোকে এটা এক্সাম হ'ব। আৰু ইয়াৰ কাৰণে অনলাইন আবেদন ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে। ডেছক্ৰিপশ্যনত মই তাৰ লিংক দি দিম, তাৰ পৰা গৈ আপোনালোকে আবেদন কৰিব পাৰিব। ইমানেই আছিলে, ধন্যবাদ।